হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। শিৱসাগৰত যিহেতু শিৱৰাত্ৰি পূজা আৰু মেলা হৈ আছে 14 তাৰিখৰ পৰা 18 তাৰিখলৈকে সকলোৱে গম পায়েই। আৰু আজি পৰিস্মা আৰু ময়ো আহিছোঁ। দৌলত ভক্তৰ সমাগম দেখিছেনে, খুব ভিৰ হৈছিলে। এইফালে বহু দিনৰ মই জোনালীক লগ পালোঁ আৰু আমি গোটেইকেইজনীয়ে খুব কথা পাতিলোঁ। দৌলত সেৱা কৰি পিনে এতিয়া আমি মেলা চাবলৈ বুলিও আহিলোঁ। আৰু দিনতেই ইয়াত চাওকচোন কেনেকুৱা যে ভিৰ হৈছে মেলাত। পুতলাবোৰ চাওকচোন ইমান যে মৰম লগা, আৰু জুমকাখিনি চাওক, ছোৱালীবিলাকৰ একদম পচন্দ হৈ যাব, ইমান যে ধুনীয়া ধুনীয়া। ময়ো এযোৰ ৰখিব নোৱাৰি কিনি ল'লোঁ। আৰু এতিয়া পৰিস্মা আৰু মই দুয়োজনী ঘূৰি ফুৰিছোঁ। আৰু এইফালে পুতলাবিলাক চাওক, ইমান যে মৰম লগা। ডাঙৰ হ'লোঁ যদিও মানে এইবিলাক এতিয়াও মোৰ ভাল লাগিয়ে থাকে। আৰু যিমানখিনি পাৰোঁ অকণমান দেখুৱাইছোঁ। আৰু আজিৰ দিনটো এনেকৈ গ'ল। আৰু পিছদিনাখন এইফালে মই খুৰীহঁতৰ লগতো আহিছিলোঁ, মানে 18 তাৰিখে। আজি যিহেতু শিৱৰাত্ৰি শেষৰটো নিশা। আৰু এইফালে চাওক কেনেকুৱা যে ভিৰ হৈছে, কৈছোঁ নাই, গধূলি সময়তে এয়া বহুত ভিৰ হৈছে। আমি এতিয়া বিচাৰি আহি আছিলোঁ এইখিনি গ্লাছ বেংগলছ, বহুত ভাইৰেল হৈ আছে। আগদিনা মানে মই বিচাৰি নাপালোঁ, পাছদিনা এইফালে খুৰীৰ লগত আহি এইখিনি 200 টকা দি কিনিলোঁ। আৰু কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি দিব। আৰু কোন কোন শিৱৰাত্ৰি চাবলৈ আহিলে কিন্তু ক'বলৈ নাপাহৰিব। আৰু যিসকল এইবাৰ আহিব নোৱাৰিলে তেওঁলোকো আহিব। শিৱসাগৰত যিহেতু বহুত ডাঙৰকৈ শিৱৰাত্ৰি পূজা আৰু মেলা পাতে, সকলোৱে গম পায়েই। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।